নমস্কাৰ মই নয়নমণি আজি আকৌ এটা ফেব্ৰিক পেইন্টিঙৰ ধুনিয়া ভিডিঅ' লৈ আহিছো আশা কৰো আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব এয়া গোল্ডেন ইয়েলো কালাৰ লৈ লৈছো প্ৰথমে যেহেতু বেলি ফুলৰ ডিজাইন এটা কৰিছো আৰু কালাৰটো নম্বৰটো ফাৰ্স্ট টাইম মই দেখাই দিছো 173 হয় হেইটো নম্বৰ কৰিছো আৰু গোল্ডেন ইয়েলোৰ আৰু এটা বেলেগ মানে নম্বৰো পায় হেইবাবে নম্বৰটো কৈ দিছো আপোনালোকৰ কিছু মানে বিচাৰে হেইবাবে আৰু ধুনিয়াকৈ প্ৰথমে ইয়েলো কালাৰটো কৰি যাম তাৰ পিছত আৰু কেনেকে কি মিলাই যাও আপোনালোকক এফালৰ পৰা দেখাই যাম যদিহে আপুনি ফেব্ৰিক পেইন্টিঙৰ ভিডিঅ' চাই ভাল পায় তেতিয়া হলে ভিডিঅ'টো হেকলৈকে চাই থাকিব আৰু যি অকলে বেয়া পাই স্কিপ কৰিব একো নাই আৰু এয়া গুটিখিনি কৰি যাম আৰু ইয়াতে মই ব্ৰাছ লৈছো ফ্ল্যাট ব্ৰাছ 2 নম্বৰ ফ্ল্যাট ব্ৰাছ লৈছো আৰু ফ্ল্যাট ব্ৰাছ লব লাগে বুলি একো কথা নাই আপুনি যদি ৰাউন্ড ব্ৰাছেৰে কৰি কমফৰ্টেবল হয় ৰাউন্ড ব্ৰাছো লব পাৰে হেতু নিজৰ কমফৰ্টেবলৰ ওপৰত আৰু এইখিনি ইয়েলো কালাৰ খিনি হৈ যোৱাৰ পিছত মই ইয়াতে অৰেঞ্জ কালাৰ এটা লৈছো আৰু অকনমান টাচ দিছো মাজৰ অংশখিনিত ধুনিয়াকৈ দেখাই দিছো কেনেকে কৰিছো বহুত বেছিও লোৱা নাই ব্ৰাছত কালাৰ অকনমান লৈছো আৰু তেনেকে টাচ কৰি গৈছো যেটো বেছি কৰি দিলে আকৌ ফুলটো বেয়া লগা হৈ যাব অৰেঞ্জ টাইপ হৈ যাব হেইবাবে এনেকে কৰিলে দেখাত ধুনিয়া দেখি আৰু দূৰৰ পৰা কাপোৰজোৰ ডিজাইনটো আৰু কাপোৰজোৰ হ্যান্ডমেড মিক্স পাটৰ হয় হোৱাইট কালাৰত কৰিছো ইয়াতে যদিও আপোনালোকে অফ হোৱাইটৰ নিচিনা দেখিব পাৰে কিন্তু অফ হোৱাইট নহয় হোৱাইটতে কৰিছো এয়া দুটা ফুলতে এনেকে ইয়েলো কালাৰটো কৰি উঠি মাজৰ অংশখিনিত অৰেঞ্জ কালাৰটো অকমান টাচ দি গৈছো অকমান বেছি হলে আকৌ ইয়েলো কালাৰ দি দিব পাৰে মানে বহুত বেছি হলে অৰেঞ্জটো ভাল নালাগিব এয়া মই অকমান ইয়েলো কালাৰ টাচ মানে মিক্স কৰি দিছো অৰেঞ্জ বেছি হোৱা কাৰণে আৰু এবাৰ ওপৰত এটা পখিলা দি দিছো পখিলাটো দিলে অলপ ভাল লাগে এটো ডিজাইনটো মই প্ৰিন্টাৰেষ্ট এপত পাইছিলো প্ৰিন্টাৰেষ্ট এপ আপোনালোকেও চাই লব পাৰে তাতে আছে ডিজাইনটো আৰু ইয়াতে মই পখিলাটোও কিন্তু একে কালাৰে কৰিছো অৰেঞ্জ আৰু ইয়েলো মিলাই পেলাই তেনেকে কৰিছো এতিয়া পখিলাটো ইচ্ছা কৰিলে বেলেগ কালাৰ দিব পাৰি ৰং বিৰংহি পখিলা আছে ভালো লাগে বেলেগ কালাৰ কৰিলে মই এনেকেই কৰি থলো অৰেঞ্জ আৰু ইয়েলো টাচ দি পেলাই কৰি থলো অৰেঞ্জ ইয়েলো আৰু ইয়াতে আউটলাইনটো ব্ল্যাক কৰিম আৰু ব্ল্যাক ব্ৰাউন এনেকে মিলাই যাম এইখিনি ব্ৰাউন কৰি দিছো অকমান এইখিনি স্পিড কৰি দেখাইছো যেটো এইখিনিত আকৌ এইখিনি কৰিব জানে সবে আৰু আপোনালোকে জানে মই প্ৰতিটো ডিজাইন যি সকলে মানে আগৰ পৰা চাই একদম সহজ ভাবে দেখাব চেষ্টা কৰো যাতে নতুনকে শিকা সকলেও কৰিব পাৰে হেইবাবে একদম সহজ ভাবে দেখাও যি সকলে ফেব্ৰিক পেইন্টিং বা তেনেকুৱা হাতৰ কাম হাতেৰে মেখেলা চাদৰ বনোৱা তেনেকুৱা কামবোৰ ভাল পায় চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে যি সকলে মানে প্ৰথম চাইছে আৰু যদি ফেসবুক পেজত চাই আছে পেজটো ফলো কৰি থব কাৰণ মই মেখেলা চাদৰ বনোৱা বহুত ধুনিয়া ভিডিঅ'বোৰ দি যাও লগতে শিকায়ও যাও আৰু কেনেকে কৰো হেইটো দেখাও প্ৰতিটো ভিডিঅ'ত কাপোৰজোৰ কেনেকে কৰো দেখাই দিও আৰু এয়া ব্ৰাউন কালাৰেৰে মই আউটলাইন কৰি দিছো ফুলটোত আৰু অলপ ভাল লাগিবৰ কাৰণে নকৰিলেও হয় বাৰু গ্লিটাৰ লগালে মই আউটলাইন কৰি দিছো আৰু ইয়াতে আপোনাৰ মাজৰখিনিত অকমান ব্ৰাউন দি ললো আৰু এতিয়া ব্ল্যাকেৰে ডট দি দিম কেনেকে কৰিছো আপোনালোকে ভিডিঅ'টো চাই থাকিলে গমেই পাব কাপোৰজোৰত মই সাইডে এই ডাঙৰ ফুলটোৱে দি গৈছো বহুত বেছি হেভিও কৰা নাই আৰু একদম সিম্পলটো ৰখা নাই এনেকে ডাঙৰ ফুলটোৱে কৰি গৈছো হেখত দেখাম বাৰু সম্পূৰ্ণ কাপোৰজোৰ যদি আপোনালোকৰ কাৰোবাৰ পছন্দ হয় অৰ্ডাৰো কৰিব পাৰিব বাৰু অৰ্ডাৰ কৰিলে বনাই দিয়া হ'ব বাকি এইজোৰ কাপোৰজোৰ আৰু ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু আপোনালোকক সকলোকে ধন্যবাদ জনাইছো মোৰ ভিডিঅ'সমূহত ইমান বেছি মৰম আশীৰ্বাদবোৰ দিয়া বাবে প্ৰতিটো ভিডিঅ'ত কোৱা হয় তথাপি মই কৈ নাভাগৰো কাৰণ আপোনালোকৰ বাবে ইমানখিনি আগবাঢ়িব পাৰিছো এয়া জেঠিটোৱে একদম মাটিয়ে আছে আৰু মোৰ কথাখিনি মানে হসা আৰু এই কাৰণে টিক কৰি আছে আপোনালোকে নিশ্চয় শুনিছে চাগে আৰু এয়া এইখিনি আউটলাইন খিনি হৈ গল আৰু ইয়াতে অকমান ব্ল্যাকেৰে ডট কৰি দিছো বাটাৰফ্লাইটোত যিমান ইচ্ছা হিমান কালাৰ দিব পাৰে তেতিয়া আকৌ ভাল লাগে বাটাৰফ্লাই বিলাকত আৰু
মই দুটা কালাৰে কৰি থলোঁ, তিনিটা কালাৰ। এইখিনি মাজৰখিনি অকণমান য়েলো দি দিলোঁ, মানে ছানফ্লাৱাৰটোত, বেলি ফুলটোত, আৰু পখিলাটোত আৰু অকণমান বগা টাচ দি দিলোঁ। এনেকুৱা এটা পখিলা দেখিবলৈ পাওঁ মই প্ৰায় মানে আমাৰ এইখিনিত আহে। মই যিহেতু ফুল অকল মেখেলা চাদৰত বনায়েই নহয়, ফুল মই ৰুইও ভাল পাওঁ, সেইবাবে। আৰু এয়া মই ইয়াতে কালাৰৰ নাম্বাৰটো দেখাই দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। যিটো গ্ৰীণ কালাৰ লৈছোঁ, চেপ গ্ৰীণ কালাৰ হয় এইটো, চেপ গ্ৰীণ কালাৰটো লৈছোঁ। নাম্বাৰটো ধুনীয়াকৈ দেখাই দিছোঁ। আৰু যদি আপোনালোকে বিচাৰে এইটো কালাৰো কৰিব পাৰে, নহ'লে ডাৰ্ক গ্ৰীণ তেনেকুৱাও ল'ব পাৰে। ইয়াতে মই দুটা ইউজ কৰিছোঁ, চেপ গ্ৰীণ আৰু হোৱাইট টাচ দিছোঁ অকণমান, চেপ গ্ৰীণ আৰু হোৱাইট টাচ দিছোঁ। আৰু কেনেকৈ কৰিছোঁ আপোনালোকে চাই থাকিব, গমেই পাব, আৰু ট্ৰাই কৰি চাব পাৰে এনেকৈ। ইমানো টান নহয় বাৰু। কিছুমানে কয় এনেকৈ ডাবল কালাৰ মিলাই কৰিব দিগদাৰ পায়, ইমান টান নহয়। মানে প্ৰেক্টিচ কৰি থাকিলে ইজিয়ে হৈ যায়, অকণমান প্ৰেক্টিচ লাগিব আৰু সেইটোৱে। এইয়া ব্ৰাছডালত দেখিছেনে, হোৱাইট কালাৰ লৈ পাইছিলোঁ, আকৌ অকণমান মুচিলোঁ। হাতত এখন কাপোৰ ৰাখিয়ে থৈ দিওঁ মই, কেতিয়াবা মানে হৈ যায় আৰু। এয়া অকণমান এইবাৰ হোৱাইট টাচ দি দিম। এইখিনি ধুনীয়াকৈ দেখাই দিছোঁ লাহে ধীৰে, আপোনালোকে ট্ৰাই কৰি চাব পাৰে এনেধৰণে, যিসকলে নোৱাৰে। আৰু জনাসকলেতো যদি কিবা ভুল হৈছে নিশ্চয় দেখুৱাই দিব। আৰু এইয়া ক'ৰবাত অকণমান কালাৰটো ডাৰ্ক হ'ব পাৰে, ক'ৰবাত অকণমান লাইট হ'ব পাৰে, একো নাই, আপুনি মিলাই গ'লে হ'ল কালাৰকেইটা, যেনেধৰণে মানে মিলাব পাৰে। চবটো একে নাথাকে, ফুলবোৰতো চব একে নাথাকে ন, চব একে মানে কি আৰু, ধৰক আবেলি হৈ গ'ল, মৰহি গ'ল, অকণমান বেলেগ টাইপকৈ দিব পাৰি এটা ফুল, বা পাতবিলাকো অকণমান এটা পাত পকি গ'ল, অকণমান য়েলো টাচ দিব পাৰি কোনোবাটোত, তেনেকৈ আৰু। কালাৰবোৰ মিলাব জানিলে কাপোৰযোৰ বা ডিজাইনটো ধুনীয়া লগা হৈ যায়। যদিহে কালাৰবোৰ মিলাব জানে তেতিয়া ভাল লগা হৈ যায় আৰু। বাকী প্ৰায় হ'লে কাপোৰযোৰ মই সম্পূৰ্ণ দেখাম বাৰু। আৰু এইখিনি অকণমান স্পীড কৰি হ'লেও দেখাই দিছোঁ, পাতকেইটা কেনেকৈ কৰিলোঁ। গোটেইকেইটা অকণমান বেলেগ বেলেগ ধৰণে কৰিছোঁ, দেখিছেনে? কোনোবাটোত হোৱাইট অকণমান বেছি দিছোঁ, কোনোবাটোত অকণমান চেপ গ্ৰীণ কালাৰটো বেছিকৈ দিছোঁ, তেনেধৰণে কৰিছোঁ। আৰু ইয়াতে মই কাপোৰযোৰ কৰি হোৱাৰ পিছত 24 ঘণ্টা পিছত ইস্ত্ৰি কৰি দিম ওলোটা চাইডে, মানে ফেব্ৰিক কালাৰখিনি কৰা হোৱাৰ পিছত। এইটো কথাও বহুতে সোধে মই কালাৰত কিবা মিক্স কৰোঁ নেকি বুলি। কালাৰত মই একোৱেই মিক্স নকৰোঁ, ডাইৰেক্ট কৰোঁ বটলটোৰ পৰা, একো মিক্স কৰিবৰ দৰকাৰ নাথাকে আচলতে। আৰু যদি কাপোৰযোৰ কৰা হয় তেতিয়া 24 ঘণ্টা পিছত উল্টা চাইডে প্ৰেছ কৰি দিব লাগে, ইমানে আৰু। বাকী তেতিয়া কালাৰটো ফিক্স হৈ যায়। আৰু এনেই বটলটোত লিখাই থাকে আৰু 72 ঘণ্টা পিছত ধুব পাৰি কাপোৰখন, কিন্তু ইমান সোনকালে ধুবতো নালাগেই ন, ইমান সোনকালে ধুবৰ দৰকাৰ নাই, কেইদিনমান ৰাখি দিব লাগে যদিহে পিন্ধা নহয় আৰু। বাকী এয়া প্ৰায় আপোনালোকৰ লগত কথা পাতি হৈয়ে গ'ল ডিজাইনটো কৰা। এইখিনি স্পীড কৰি দেখাই দিছোঁ আৰু অকণমান। ইয়াতে আকৌ অকণমান মই হোৱাইটৰ টাচ দিম, প্ৰথমে এইখিনি ব্ৰাউন কালাৰেৰে কৰি দিছোঁ, ছাইডৰ অকণমান ঠাৰি নিচিনা দিছিলোঁ, এইখিনি ঠাৰিকেইডাল ব্ৰাউন কালাৰ দি দিছোঁ। এইখিনি হৈ গ'ল। ইয়াতে অকণমান পাতকেইটাত দেখিছেনে হোৱাইট টাচ দি দিছোঁ এনেকৈ, আৰু বেছি ভাল লাগিছে ডিজাইনটো। ইয়াতে মই এতিয়া 3D আউটলাইনাৰ গ্লিটাৰ গল্ডেন কালাৰটো ইউজ কৰিম। গ্লিটাৰখিনি দিয়াৰ পিছত দেখিছেনে ডিজাইনটো কিমান বেছি মৰম লাগিছে। আৰু এয়া সম্পূৰ্ণ কাপোৰযোৰ দহি কৰি মেখেলা চিলাই ৰেডি কৰি দিয়া হৈছে। আচলত 3টা আৰু এইটো ব্লাউজ পিচ, এখন মেখেলাটো 3টা 6টা ফুল এনেকৈ দিয়া হৈছে। আৰু সম্পূৰ্ণ এইযোৰ কাপোৰ যদিহে কাৰোবাৰ পচন্দ হয় অৰ্ডাৰ কৰিব পাৰিব। লগতে ডিজাইনটো কেনেকুৱা লাগিছে আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।